নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো 8 আগষ্ট তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ কাউন্সিলিং হৈছিল। তো ইয়াতে কাউন্সিলিঙত বহুতে চিট নাপালে কাৰণ ইয়াৰে চিট কেপাচিটি বহুত কম আৰু ইয়াৰে ষ্টেট নমিনেটেড বা চৰকাৰী চিট মাত্ৰ 7টা আছে। বাকী এণ্ডমেণ্ট বা স্পন্সৰশ্বিপ বা প্ৰাইভেট কেটেগৰীত আছে 30টা প্ৰায়। তো ইয়াৰে এডমিশ্যন ডেটটো 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে আছিলে, লাষ্ট ডেট 12 তাৰিখ আছিলে। কিন্তু এতিয়া কিছুমান সাল সলনি হ'ল আৰু ইয়াৰে যোনবিলাক ষ্টুডেণ্টে চিট পাইছে তাৰ মেৰিট লিষ্টখন আহিলে আৰু কিছুমান ৱেটিং লিষ্টতো আহিল। তো এই সকলোবিলাক এই ভিডিঅ'টোত জানিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো এই নটিচখন জাৰি কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা 9 আগষ্ট তাৰিখে। দ্য ফলোয়িং কেণ্ডিডেট আৰ প্ৰভিজনেলি চিলেক্টেড। তো প্ৰভিজনেল চিলেক্টেড লিষ্ট হয়। তো ইয়াৰে এডমিশ্যন ফিজ দিয়া আছে। তো এডমিশ্যন আপোনালোকে 14 আগষ্ট তাৰিখে ল'ব লাগিব। ইয়াৰে এডমিশ্যনটো অনলাইন মোডেৰে হ'ব, ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড। তো যদি আপোনালোকৰ 14 তাৰিখলৈকে এডমিশ্যনটো নলয় তেনেহ'লে ইয়াৰে আপোনালোকৰ চিটটো কেঞ্চেল হৈ যাব। আপোনালোকৰ যোৱাকালি কাউন্সিলিঙত ডকুমেণ্টবিলাক লৈ ল'লে, এতিয়া ডকুমেণ্টবিলাক ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে দিয়া হ'ব। যদি কিবা আপোনালোকৰ ফলছ বা মিছা তথ্য পায় তেনেহ'লে সেইটো কেণ্ডিডেটক কেঞ্চেল কৰি দিয়া হ'ব। তো ইয়াতে নেক্সট পইণ্ট, কেণ্ডিডেট আৰ ডাইৰেক্টেড টু ছাবমিট দেয়াৰ পে'মেণ্ট ৰিচিপ্ট এলং উইথ দ্য হোষ্টেল আণ্ডাৰটেকিং ইন দ্য অফিচ অফ দ্য HOD। তো আপোনালোকে ফাৰ্মাচিউটিকেল ডিপাৰ্টমেণ্টটো হোষ্টেলৰ আণ্ডাৰটেকিঙৰ লগত পে'মেণ্ট কৰা ৰিচিপ্টখন জমা দিব লাগিব HOD তাত। আৰু ইয়াৰে প্ৰথমতে ক্লাছ কমিউনিকেশ্যনটো ক্লাছ ষ্টাৰ্ট হোৱাৰ ডেটটো 12 আগষ্ট তাৰিখ আছিল। তো এতিয়া ইয়াৰ ডেটটো চেঞ্জ কৰিলে 19 আগষ্ট তাৰিখ হ'ল। তো এতিয়া ফি ষ্ট্ৰাকচাৰখিনিৰ কথা আলোচনা কৰাৰ আগতে লিষ্টখন চাই লওঁ। তো ইয়াতে যিকেইটা প্ৰাইভেট বা ষ্টেট নমিনেটেড তেনেকৈ ভাগ কৰি দিছে। প্ৰথমতে ষ্টেট নমিনেটেড বা অসমৰ কাৰণে ৰিজাৰ্ভখিনি দিছে। তো অসমৰ কাৰণে ৰিজাৰ্ভ মাত্ৰ 7টা আছে, যিকেইটা চিট গভাৰ্ণমেণ্ট বুলি ক'ব পাৰি। তো এই 7টা চিটৰ ফিজটো কম আছে। তো আনৰিজাৰ্ভত 3টা চিট আছিল। তো আপোনালোকে চাব পাৰি ইয়াতে CWত কিমান ৰেংকত ইয়াতে আনৰিজাৰ্ভৰ ষ্টুডেণ্টে চিট পাইছে। ৰেংক 3, ৰেংক 8 আৰু ৰেংক 11। তো এই তিনিটাই আনৰিজাৰ্ভ কেটেগৰীত চিট পাইছে। তো SCত 62 ৰেংকত পাইছে আৰু ST প্লেনত 29ত। আৰু ডি ফাৰ্মৰ পাৰ্চেণ্টেজ চাব পাৰে 89 আৰু 79 বুলি দিয়া আছে, 78 79 হয়। বাকী নেক্সট এইবিলাক মণিপুৰ, মিজোৰাম, নাগালেণ্ডৰ মেৰিট লিষ্ট দিয়া আছে। তো নেক্সট এণ্ডমেণ্ট কেটেগৰীৰ পৰা কোনবিলাক কেণ্ডিডেটে পাইছে। তো এণ্ডমেণ্ট কেটেগৰীৰ পৰা পোৱাবিলাকৰ নামো ইয়াতে দিয়া আছে। তো এণ্ডমেণ্ট কেটেগৰীৰ সকলোবিলাক কেণ্ডিডেট আনৰিজাৰ্ভতে ধৰিছে। ইয়াতে বেছিভাগ কেণ্ডিডেট আনৰিজাৰ্ভত আছে। তো এতিয়া ফি ষ্ট্ৰাকচাৰখিনিৰ কথা চাই লওঁ। তো আপোনালোকে এণ্ডমেণ্ট কেটেগৰী যিটো এক প্ৰকাৰৰ স্পন্সাৰ বা প্ৰাইভেট কেটেগৰী আছে, তো সেইটোৰ কাৰণে ফিজ হৈছে ইয়াতে টোটেল ফিজ 48,188। তো 48 নমিনেটেডটোৰ মাত্ৰ 7টা চিট আছে। তো তাৰ ফিজটো হৈছে ষ্টেট নমিনেটেডৰ ফিজ হৈছে 6,188 ৰুপিজ। তো 6188। তো এইখিনি ফি ষ্ট্ৰাকচাৰ। তো এই PDF-টো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে এণ্ডমেণ্ট কেটেগৰী জেনেৰেল EWSৰ কাৰণে চিটবিলাক দিয়া আছে। আৰু ইয়াতে যিবিলাক ষ্টুডেণ্ট এণ্ডমেণ্ট কেটেগৰীৰ পৰা লেটাৰিয়েল বি ফাৰ্ম লেটাৰিয়েলত এণ্ট্ৰি লৈছে, তো তেওঁলোকৰো ইয়াতে দিয়া আছে। তো বি ফাৰ্ম লেটাৰিয়েলৰ 5টা চিট দিয়া আছে। ইয়াতে লৱেষ্ট ডি ফাৰ্ম পাৰ্চেণ্টটো হৈছে 81.8। তো নেক্সট কিছুমান ৱেটিং লিষ্ট দিয়া আছে। ফাৰ্ষ্ট কাউন্সিলিঙৰ যি এডমিশ্যন আছে তাতে কিছুমান ষ্টুডেণ্টে এডমিশ্যন নলয়, তেনেহ'লে ইয়াৰে ছেকেণ্ড কাউন্সিলিং হ'ব। তো ছেকেণ্ড কাউন্সিলিঙত বহুত কেণ্ডিডেট আছে যিবিলাক ৱেটিং লিষ্টত আছে। যিবিলাক ষ্টুডেণ্টে বি ফাৰ্ম লেটাৰিয়েল, ডি ফাৰ্ম ইয়াৰ এই কৰ্চত এডমিশ্যন ল'ব বিচাৰে, তো এই কলেজখনত এডমিশ্যন লৈ ল'ব পাৰে। তো ডিছপ্লেত নম্বৰ দিয়া আছে, তাতে কণ্টেক্ট কৰি ল'ব। তো ইয়াৰে ফি ষ্ট্ৰাকচাৰখিনি আপোনালোকক জনাই দিম। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয় আৰু PCI দ্বাৰা এপ্ৰুভ কলেজ হয়। এইখন গুৱাহাটীত অৱস্থিত। এডমিশ্যন ফিজ, তো আপোনালোকৰ এডমিশ্যন ফিজ 70,000। বাকী ইয়াতে টিউশ্যন ফিজ বা ছেমিষ্টাৰ ফিজ দিয়া আছে 60,000কৈ দিব লাগিব। তো ইয়াতে টোটেল ফিজটো হ'ব 5,30,000। এইটো বি ফাৰ্ম ফ্ৰেছৰ কাৰণে আৰু লেটাৰিয়েলৰ কাৰণে হৈছে। তো বি ফাৰ্ম লেটাৰিয়েলৰ কাৰণে 4,10,000 টকা।
তো যদি আপোনালোকে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে ইণ্টাৰেষ্ট হয় ডিছপ্লেত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব। তো ইয়াতে ৱেটিং লিষ্টত প্ৰায় 69টা ষ্টুডেণ্ট আছে। আৰু নেক্সট যিবিলাকে বি ফাৰ্ম লেটাৰত এণ্ট্ৰি ল'ব খোজে তাৰো ৱেটিং লিষ্ট আছে। তো তাৰ 14টা ৱেটিং লিষ্টত আছে। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো নেক্সট যিকোনো ধৰণৰ নটিচ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু যদি কোনোবাই প্ৰাইভেটত বি ফাৰ্ম লেটাৰিয়েল এডমিশ্যন ল'ব বিচাৰে তো নাম্বাৰটোত কণ্টেক্ট কৰিব, ডিটেইলছখিনি বুজাই দিয়া হ'ব। ধন্যবাদ।